তেজপুৰত অনুষ্ঠিত হৈছে কলাগুৰু সংগীত মহোৎসৱ আৰু এই মহোৎসৱতেই জুবিন গাৰ্গৰ এইবাৰ খং গৰৈ মাছৰ পিটিকা কেঁকুৰাৰ চাটনি গাহৰি মাংসৰ জুতি লোৱাৰ মাজতেই হঠাৎ খং উঠিল জুবিন গাৰ্গৰ মঞ্চৰ প্ৰায় ধমক দিলে উশৃংখল যুৱকক পিছে অনুৰাগীক নিৰাশ নকৰি জুবিন গাৰ্গে গালে নিজৰ জনপ্ৰিয় গীত মায়াবিনী তেজপুৰত জুবিন গাৰ্গৰ গীতক লৈ মায়াময় পৰিৱেশ কলাগুৰু সংগীত মহোৎসৱ উপলক্ষে সাংস্কৃতিক সন্ধিয়াত প্ৰদৰ্শিত হ'ল চাওতালী নৃত্য তেজপুৰীয়া থেচপিয়ান আদিকে ধৰি বহু দল শিল্পীৰ নৃত্য গীতৰ অনুষ্ঠান জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু গীতালীয়েও গালে নিজৰ জনপ্ৰিয় গীত আৰু ইয়াৰ মাজতে জুবিন গাৰ্গৰ ঘোষণা ছচিয়েল মিডিয়াত খুবেই চৰ্চিত হোৱা পলিটিক্স নকৰিবা বন্ধু গীতটো মুকলি কৰি দিয়া হ'ব মঙলবাৰৰ কলাগুৰু মহোৎসৱৰ অনুষ্ঠানতেই ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি জুবিন গাৰ্গৰ উপৰিও অন্যান্য শিল্পীসকলেও ব্যাপক হাৰত প্ৰতিবাদ অব্যাহত ৰাখিছে নলবাৰীৰ বাহজানিত গীতৰ অনুষ্ঠানৰ মাজতেই জয় আই অসম ধ্বনি দি প্ৰতিবাদ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ হিন্দু বাংলাদেশী হওক বা মুছলিম বাংলাদেশীয়ে হওক অসমত নাগৰিকত্ব নাপাব আৰু অসমত নাগৰিকত্ব দিয়া নহ'ব আমি সকলোৱে যুঁজিম জয় অসম মুঠতে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি কেৱল দল সংগঠনে নহয় ৰাজ্যৰ কণ্ঠশিল্পী শিল্পী সমাজো আগবাঢ়ি আহিছে প্ৰতিবাদৰ বাবে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী আৰু নলবাৰীৰ পৰা মুজিবুৰ ৰহমান DY 365